নমস্কাৰ ষ্টুডিঅ'ত মই ফাৰহানা আপোনালোকে চাই আছে ডিজিটেল আসাম লাইভ বজালিৰ মৈৰামবিটাৰ মথাউৰিত যাতায়াত ব্যাহত নতুনকৈ নিৰ্মাণ কৰি ওলোৱা মথাউৰিত কিছু ঘণ্টা বৰষুণ দিয়াৰ ফলতে যাতায়াত হৈ পৰে ব্যাহত পলসমাটিৰে ৰাস্তা নিৰ্মাণ কৰাত বৰষুণৰ ফলত মুখ্য ৰাস্তা ছিঙি যায় ৰাইজৰ লগতে হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অংকুৰ পাটগিৰিৰ আহ্বান যে অতি সোনকালে পথছোৱা ভাল কৰি দিয়ক যোৱাকালি হোৱা বৰষুণৰ ফলতে বালি মাটিৰে নিৰ্মাণ কৰা পথছোৱা খহি যায় বিভাগীয় মন্ত্ৰীক হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দাবী পথছোৱা যাতে অতি সোনকালে ভাল কৰি দিয়ে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ভাল কৰিব লাগে তাড়াতাড়ি নহ'লে বানপানী আহি আছে এইটো একদম লাওগাঁও একদম এইটো একদম পুতলা বাজাৰকলৈকে আছে ইফালে কোনফালে যায় একদম কাঠলৈ এইটো একদম মানে ধুবাৰপুৰ এইটো মথাউৰি নতুনকৈ বনাইছিল অঁ এইটো কেনেকৈ এনেকৈ ৰাস্তাটো বেয়া হৈ গৈছে এতিয়া এই পানী পৰি বালা দিছি না বালা পইলাত খহি গৈছে কেতিয়া হৈ গৈছে এইটো এই আজিৰ বৰষুণত খহি গৈছে বনোৱা কিমান দিন হৈছিল এইটো এইটো 1 বছৰ 1.5 বছৰমান হৈছে বালা মাটি দি বনাইছে অঁ এতিয়া ৰাস্তাটো কি বন্ধ কৰি থৈছে নেকি এতিয়া জেকেট হৈছে নহ'লে মানুহ মুখ চুখ ৰাখাই মৰিব না নমৰিব সেই অসুবিধা হ'ব কি ক'ব কি আহ্বান জনাব এতিয়া এইটো ৰাস্তাটো ভাল কৰি দিব লাগেনে অঁ ভাল নকৰিলে আৰু মথাউৰি বাদ দি কি লাভ আছে বালা মাটিৰ কাৰণে হৈছে নেকি এইটো অঁ পইলাটো এই ভাহি যায় যা আমাৰ মেম্বাৰৰ হাতৰ পৰা পলগুৰি যিটো সংলগ্ন মথাউৰি বনাইছিল অসম চৰকাৰে যোৱা কেইদিনমান আগত এই ৰাস্তাটো মানে আমাৰ বালিৰে মানে বনাইছিল যোৱাকালি মানে 3-4 ঘণ্টা যি নন ষ্টপ বৰষুণ দিলে তাৰ ফলত মানে ৰাস্তাটো মানে খহি গৈছে খহি যোৱাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে আৰু এই ক্ষেত্ৰত আমি আমাৰ মন্ত্ৰী পি.জি. হাজৰিকাক এই দাবী জনাইছোঁ আমাৰ হস্তিনাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা যাতে এই ৰাস্তাটো অতি সোনকালে গুৰুত্ব দিয়ে আৰু ভালকৈ যাতে মেৰামতি কৰে